নমস্কাৰ সকলোকে শুভ দুপৰীয়া জনাইছোঁ। পাকঘৰলৈ সোমাই আহি দেখিলোঁ চাউলে নাছিলে। বোলো চাউলকেইটা একেবাৰে ভৰাই ল'ম, আজৰি হওঁ, নহ'বা আকৌ ৰাতি বিয়লি নাইকিয়া হৈ গ'লে পটককৈ দিগদাৰ হয়। সেইকাৰণে বোলো চাউলকেইটা ধুম ভৰাই ল'ম, তাৰপিছতে বোলো ৰন্ধা বঢ়া কৰিম। ক'বলৈহে ঘৰৰ চাউল, কিন্তু তাত কিমান কষ্ট। যেতিয়া মাটি ৰোৱা সময় হয়, কটা সময় হয়, সেইখিনি সময়তহে বুজি পোৱা যায় আৰু কিমান পইচা যায় এই চাউলকেইটাৰ কাৰণে। সকলোৱে বুজি নাপায় বাৰু, যোনে মানে খেতি কৰে তেওঁলোকে বুজি পাব বাৰু। সুন্দৰকৈ পেলাই মোৰ মাংস তৰকাৰী কালি ৰাতিয়ে বনোৱা আছিলে, ধুনীয়াকৈ গৰম কৰি ভেন্দি অকণ ভাজি ল'লোঁ। আৰু এতিয়া বলকচোন মই জলকীয়া কেইটামান ছিঙি ল'ম। আৰু আজি পাকঘৰত এটাও জলকীয়া নাই। কালি ৰাতিয়ে ককাই তৰকাৰী বনাই থৈছিলে, মাংস সৰহকৈ আনিছিলে, ময়ো নাখালোঁ, ককাই বায়ে খালে। আৰু জলকীয়াকেইটা ডাঙৰ ডাঙৰ হয়, দেখিবলৈ বৰ ধুনীয়া, কিন্তু ইমান জ্বলা নাই বাৰু। খাবলৈ ভালে লাগে, আৰু ভাতৰ লগত কেঁচা জলকীয়া খোৱা মানুহে এই জলকীয়াটো খাই খুব ভাল পাব। মই আকৌ কেঁচা জলকীয়া খাব নোৱাৰোঁ। ভাতকেইটা মই ককাক দি পেলাই খাই ল'লোঁ, আৰু বহুত ভোক লাগি আছিলে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।